নমস্কাৰ বন্ধুসকল, আজি তেজপুৰ ইউনিভাৰ্চিটিত ভিচিৰ বিপক্ষে প্ৰতিবাদ কৰা প্ৰায় 100 দিনৰো অধিক হ'ল। সেইগৰাকী ভিচিয়ে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অপমান কৰিলে। নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ভাল ইউনিভাৰ্চিটিখনক 100ৰো তলৰ ৰেংকিঙলৈকে ঠেলি পঠালে। কাৰাপশ্যন কৰিলে। বিভিন্ন ধৰণৰ কাৰাপশ্যনৰ চাৰ্জ তেওঁৰ এগেইনষ্টত অলৰেডি উত্থাপিত হৈছে, প্ৰমাণ সহকাৰে সেইবিলাক ছাবমিট কৰিছে হায়াৰ অথৰিটিক। কিন্তু আজি 100 দিন পাৰ হৈ যোৱাৰ পিছতো না চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে, না ওপৰৰ কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিছে। লাষ্ট 70 দিনমানতো অসমৰ মেক্সিমাম সংগঠন মৌন হৈ আছিলে। এতিয়া আমি দেখিবলৈ পাইছোঁ যে আছুকে ধৰি বিভিন্ন সংগঠন ওলাই আহিছে। এই গোটেই প্ৰতিবাদটোক তেওঁলোকে ছাপোৰ্ট কৰিছে আৰু ভিচিজনৰ এগেইনষ্টত সঠিক ব্যৱস্থা গ্ৰহণ কৰি তেওঁৰ পদ খাৰিজ কৰিবলৈ তেওঁলোকে অসমৰ গভৰ্ণৰক সাক্ষাৎ কৰিছে। সমগ্ৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টকে ধৰি গোটেই ষ্টাফে প্ৰতিবাদ কৰিছে, মৌন প্ৰতিবাদ কৰিছে, ভোক হৰতাল কৰিছে। তাৰপিছতো কিন্তু কোনো কৰ্তৃপক্ষই এতিয়ালৈকে গা লৰা নাই। ইনফেক্ট তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা প্ৰাইম মিনিষ্টাৰ অফিচলৈ লেটাৰো পঠোৱা হৈছিলে, কিন্তু সেই লেটাৰখন অগ্ৰাহ্য কৰি তেওঁলোকৰ ডিপাৰ্টমেণ্টেল ইছ্যু নহয় বুলি কেঞ্চেল আউট কৰে। আচলতে সেই শম্ভুনাথ সিঙৰ হাতত কেনেকৈ ইমান পাৱাৰ আছে যে তেওঁৰ এগেইনষ্টত কিবা ব্যৱস্থা গ্ৰহণ কৰিবলৈ ওপৰৰ কৰ্তৃপক্ষ ইমান আচলতে পিছ পৰি আছে বা পিছ হুহুকাই আছে? কিয় এজন কাৰাপ্টেড ভিচিৰ এগেইনষ্টত, ইমান এলিগেশ্যন থকা এজন ভিচিৰ এগেইনষ্টত কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই? আচলতে ওপৰৰ পৰা কাৰ হাত আছে তেওঁৰ ওপৰত? অবভিয়াছলি কাৰোবাৰতো হাত থাকিবই লাগিব। এইবিলাক কিন্তু নানান ধৰণৰ প্ৰশ্ন আমাৰ সকলোৰে মনত আহি আছে, কাৰণ আমি সেইখন ইউনিভাৰ্চিটিতে পঢ়ি পেলাই ওলাই আহিছিলোঁ। যেতিয়া মিহিৰ কান্তি চৌধুৰীয়ে সেই ইউনিভাৰ্চিটিখনক তলৰ পৰা আনি নম্বৰ 1 ৰেংকিঙলৈকে লৈ গৈছিলেগে, বেষ্ট ইউনিভাৰ্চিটি এৱাৰ্ড দিয়াইছিলে, নেট ৰেংকিং 4th হৈছিলেগে, মানে টপ IIT লগত কম্পিট কৰিব পৰা এখন ইউনিভাৰ্চিটিলৈকে তেওঁ এই ইউনিভাৰ্চিটিখনক উন্নীত কৰিছিলে। কিন্তু আজি গৈ সেই ইউনিভাৰ্চিটিখন আকৌ 100ৰ তলত নামি গ'ল। বহুত দুখ লাগে। চ' ইমান আচলতে অৰাজক এটা পৰিস্থিতিৰ সৃষ্টি কৰি দিলে 2-3জন মানুহ লগ হৈ, কিন্তু আজিও সেই ভিচিজনৰ কিন্তু গা লৰাব পৰা নাই। তেওঁ এতিয়া না পদত্যাগ কৰিছে, না তেওঁৰ এগেইনষ্টত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। হায়াৰ এডুকেশ্যনৰ ছেক্ৰেটাৰী আহিলে, তেওঁৰ সন্মুখতে বিভিন্ন ধৰণৰ প্ৰতিবাদ হ'ল, আৰু তাৰ পিছত এটা ভুৱা তথ্য ওলাল যে সেই ভিচিক নিলম্বন কৰা হ'ল। কিন্তু সেইটো তথ্যও ভুৱা আছিল, মানে সেই ভিচিজনক তেতিয়াও নিলম্বন কৰা হোৱা নাছিলে। কিয় আচলতে সকলো পিছ হুহুকি যাব লগা হৈছে? সেই তেজপুৰ ইউনিভাৰ্চিটিৰে এজন চিনিয়ৰ প্ৰফেচাৰ, ৰিটায়াৰ্ড প্ৰফেচাৰক আকৌ এক্টিং ভিচি হিচাপত বৰ্তমান নিযুক্তি প্ৰদান কৰা হৈছে। তেজপুৰ ইউনিভাৰ্চিটি এক্টৰ আণ্ডাৰত তেজপুৰ ইউনিভাৰ্চিটি গোটেই ফেটাৰ্নিটি মিলি পেলাই এটা সহমতত আহি তেওঁক বৰ্তমান চাৰ্জত ৰাখিছে। কিন্তু এজন এক্টিং ভিচিৰ হাতত যিহেতু সম্পূৰ্ণ অধিকাৰ নাথাকে, সম্পূৰ্ণ আচলতে পাৱাৰটো নাথাকে, তেওঁ বিভিন্ন ধৰণৰ ডিচিশ্যন ল'ব নোৱাৰে। সেইকাৰণে বৰ্তমানো অচলা অৱস্থাত চলি আছে তেজপুৰ ইউনিভাৰ্চিটি। অসমৰ নহয়, গোটেই ভাৰতৰ এখন টপ ৰেংকিং ইউনিভাৰ্চিটি কিন্তু আজি এনেকুৱা এটা অৱস্থাত ভুগি থাকিব লগা হৈছে। ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলে, বিশেষকে যিসকলে PhD কৰি আছিলে বা যিসকলে তাত পঢ়া শুনা কৰি আছিলে, কেনেকুৱা এটা পৰিৱেশৰ সন্মুখীন হৈছে? এখন টপ ক্লাছ ইউনিভাৰ্চিটিত পঢ়িম বুলি ইমান সপোন ৰচি পেলাই আহে, আৰু তাৰ পিছত তাৰ যিগৰাকী মুৰব্বী, তাৰ যিগৰাকী ভিচি, সেই ভিচি গৰাকীয়ে যদি কাৰাপশ্যনত লিপ্ত হয়, তেতিয়াহ'লে কোনোবা এজন শিক্ষাৰ্থীৰ মানসিকতা কেনেকে আচলতে গঢ় ল'ব, কেনেকে পজিটিভ দিশত তেওঁলোকে আগবাঢ়ি যাব বুলি আমি ধাৰণা কৰিব। সেই ভিচি গৰাকীৰ ওপৰত আনকি ডিজেল চুৰি কৰাৰো অভিযোগ আছে, বিভিন্ন ধৰণৰ অভিযোগ। তেওঁ 2 নম্বৰী পন্থা অৱলম্বন কৰি পেলাই নিযুক্তি প্ৰদান কৰিছিলে বিভিন্ন গৰাকীক, আৰু অভিযোগ আছে। ইমান আচলতে এগৰাকী অভিযোগ থকা কাৰাপ্টেড মেণ্টেলিটিৰ ব্যক্তিক ভিচি বনাই অনাটোৱে আচলতে আচৰিত কথা, আৰু অনাৰ পিছত ইমান অভিযোগ অহাৰ পিছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো কিন্তু তাতোকৈ আৰু আচৰিত কথা, আৰু লাজৰ কথা, লজ্জাৰ কথা যে ইমান পাৱাৰফুল মন্ত্ৰী MLA আমাৰ অসমত আছে, বা তেওঁলোকে নিজেই কয়, তাৰ পিছতো কিন্তু এগৰাকী ভিচিক লৰাব পৰা বৰ আশ্চৰ্যজনক কথা নহয়? দুখ লাগে, আচৰিত লাগে, আৰু খং উঠে যেতিয়া আমি সেই তেজপুৰ ইউনিভাৰ্চিটিৰ কথা আমি ৰোমন্থন কৰো। 2013-14 চনত কি আছিলে, আজি গলে কেনেকুৱা লাগে? আজি অন্ধকাৰ হৈ থাকে। আমি আশা কৰি আছো যে সঠিক তদন্ত হওক, সেই ভিচি গৰাকী শাস্তি পাওক, আৰু তেখেতৰ ঠাইত এজন ভাল সুস্থ মগজুৰ ভিচিক তাতে নিযুক্তি প্ৰদান কৰক, যাতে সেই তেজপুৰ ইউনিভাৰ্চিটিৰ আগৰ ৰূপটো আকৌ আমি ঘূৰাই আনিবলৈ সক্ষম হওঁ। নহলে কিন্তু আমাৰ নৰ্থ ইষ্টত অলৰেডি পঢ়া শুনা কৰিবলৈ তেনেকুৱা ডাঙৰ ডাঙৰ ইনষ্টিটিউচনৰ বহুত অভাৱ। যি এখন দুখন আছে, তাৰ যদি এনেকুৱা অৱস্থা হয়, তেতিয়াহ'লে আমি কেনেকে আচলতে আগবাঢ়ি যাব পাৰিম? যদি শিক্ষাৰ মানদণ্ডই যদি আমাৰ ভাল নাথাকে,
যদি হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত যদি ইমান হেমাহি হয় তেতিয়াহ'লে কেনেকে আমি আগবাঢ়ি যাব পাৰিম অলৰেডিটো UGC MRP বহুত ধৰণৰ প্ৰজেক্টত ফাণ্ডিংটো কমাই দিছে তাৰপিছত যদি আজি ইউনিভাৰ্চিটি বিলাকৰ এনেকুৱা অৱস্থা হয় তেতিয়াহ'লে কিন্তু আমাৰ দেশখনৰ লগতে আমাৰ ৰাজ্যখনেও কিন্তু আগুৱাই যাব নোৱাৰিব আমাৰ শিক্ষাৰ্থীসকলে কিন্তু ভাল শিক্ষা গ্ৰহণ কৰিবলৈ তেনেকুৱা ভাল ইনষ্টিটিউটৰ অভাৱত বহু পিছুৱাই ৰৈ যাব চ' তাৰ বাবে আচলতে দায়িত্ব কোনে ল'ব কোন দায়ী হ'ব আমি কাক দায়ী কৰিম সেই শম্ভুনাথ সিঙক দায়ী কৰিলে হ'ব না অকল গোটেই চিষ্টেমটোৱে কিন্তু দায়ী কিয় এজন কাৰাপ্টেড মেণ্টেলিটিৰ ব্যক্তি বাৰম্বাৰ তেওঁৰ ওপৰত অভিযোগ উত্থাপন হোৱাৰ পিছতো নিযুক্তি প্ৰদান কৰা হয় পাটনা ইউনিভাৰ্চিটিত তেওঁৰ এগেইনষ্টত কাৰাপশ্যনৰ চাৰ্জ আহিছিলে বা বিভিন্ন ধৰণৰ চাৰ্জ তাতে লগাইছিলে তাৰ পিছত আকৌ তেজপুৰ ইউনিভাৰ্চিটিলৈ আনিলে আৰু তেজপুৰ ইউনিভাৰ্চিটিত ইমান দিনে ইমান অৰাজক পৰিৱেশৰ মাজত থাকিব নোৱাৰি শেষত মানুহৰ মুখৰ পৰা সকলোবোৰ কথা এতিয়া লাহে লাহে ওলাই আহিছে ইমান বেছি কাৰাপ্টেড মেণ্টেলিটিৰ ব্যক্তি এজন কেনেকে ভিচি হ'ব যাৰ নিজৰ কোৱালিফিকেশ্যনক লৈ পেলাই কুৱেশ্যন আছে তেওঁ নিজৰ বায়'ডাটাখন তেওঁ আজি ইউনিভাৰ্চিটিত ৰাখিবলৈ সাহস নাই তেওঁৰ ডকুমেণ্টছ নাই এতিয়া বিচাৰি পোৱা নাই তেওঁ নিযুক্তি প্ৰদান কৰা বিভিন্ন গৰাকী বিষয়াৰ ওপৰত বৰ্তমান প্ৰশ্ন উত্থাপন হৈ আছে এই প্ৰশ্নবোৰৰ উত্তৰ কোনে দিব এই কাৰেকশ্যনবোৰ কোনে কৰিব আচলতে কেনেকে আমি সেই আগৰ তেজপুৰ ইউনিভাৰ্চিটিখন ঘূৰাই পাব পাৰোঁ আজি আসাম ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিতকে তলত নামি গ'ল যিখন ইউনিভাৰ্চিটি IIT গুৱাহাটীৰ লেভেলৰ আছিল সমপৰ্যায়ৰ বা তাতকৈও ভাল ভাল ইনষ্টিটিউটতকৈ ভাল ৰেংকিঙত আছিল যি সময়ত IISc বেংগলোৰে নাম্বাৰ 1 নিৰ্ফ ৰেংকিং পাইছিলে সেই সময়ত তেজপুৰ ইউনিভাৰ্চিটি 4th ৰেংক পাবলৈ আমাৰ গৌৰৱৰ ইউনিভাৰ্চিটি এখন আছিলে আমি গৌৰৱ কৰিব পাৰিছিলো 2013 14 15 কিন্তু আজি এই দুখ লগা অৱস্থাৰ কাৰণে কিন্তু দায়ী গোটেই চিষ্টেমটো কাৰ স্বাৰ্থত কিহৰ স্বাৰ্থত আচলতে এনেকুৱা এজন ব্যক্তি এখন ইউনিভাৰ্চিটিৰ সম্পূৰ্ণ দায়িত্ব দি দিয়া হয় কিয় আচলতে এনেকুৱা মেণ্টেলিটিৰ ব্যক্তিক এখন ইউনিভাৰ্চিটিত ভিচি পতা হয় ৰজা পতা হয় আৰু তেনেকুৱা অৰাজক ব্যৱস্থাৰ মাজেৰে ইউনিভাৰ্চিটিখন আচলতে ধ্বংসৰ মুখেৰে ঠেলি দিয়া আশা কৰিম অতি সোনকালে গোটেইখিনিৰ এটা সলিউশ্যন ওলাওক তেজপুৰ ইউনিভাৰ্চিটি আগৰ অৱস্থালৈ ঘূৰি আহক সুচল অৱস্থালৈ তেজপুৰ ইউনিভাৰ্চিটি ঘূৰি আহক এক সুস্থ পৰিৱেশৰ মাজত পঢ়িবলৈ এটা বাতাবৰণৰ সৃষ্টি হওক আপোনালোকে এই গোটেই ব্যৱস্থাটোৰ ওপৰত কি ভাবে কমেণ্টত জনাব আৰু যিসকলে তেজপুৰ ইউনিভাৰ্চিটিত পঢ়িছিলে আপোনালোকৰ সময়ৰ আৰু আজিৰ সময়ৰ পাৰ্থক্যটো কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ